নমস্কাৰ কিছুদিন ব্যক্তিগত ব্যস্ততাৰ কাৰণে আপোনালোকৰ মাজত আহিব পৰা নাই আজি আকৌ আহিছো আপোনালোকৰ মাজত ব্যস্ততা এতিয়াও আছে তথাপিও আহিছো মধ্যপ্ৰদেশ চৰকাৰে এটা সিদ্ধান্ত লৈছে এতিয়াৰ পৰা হিন্দী ভাষিক এলেকাত নিবনুৱা বেৰোজগাৰ বুলি কোৱা যায় তেখেতসকলে এতিয়াৰ পৰা নিবনুৱা সমস্যা সমাধানৰ এটা আটকধুনীয়া মানে ৰাস্তা বাছি লৈছে সেইটো হ'ল নিবনুৱা বেৰোজগাৰটোৰ শব্দটো সলনি কৰি দিব এতিয়া আকাংক্ষী যুৱা ক'ব নিবনুৱা সমস্যা বেৰোজগাৰী সমস্যা সমাধানৰ ধুনীয়া এটা পথ বাছি ওলালে সেই পথটো যদি আমাৰ চৰকাৰৰ পছন্দ কেন্দ্ৰ চৰকাৰৰ পছন্দ হয় হয়তো বিকলাংগক যেনেকুৱা দিব্যাংগ কৰি দিলে ওলটাই তেখেতসকলৰ খা সঁজুলি চলিব ফুৰিব কাৰণে যিখিনি খা সঁজুলি আছিলে সেই খা সঁজুলিৰ ওপৰত ওলটাই টেক্স লগাই দিলে নামটোৱে খালি খলাই দিলে ওলটাই কৰ জাপি দিলে তেওঁলোকৰ ওপৰত আমাৰ কেন্দ্ৰ চৰকাৰৰ যদি এই শব্দটো পছন্দ হয় আমাৰ এই যুৱৰ বেৰোজগাৰ শব্দটোৱে আমাৰ মানে অভিধানৰ পৰা নাইকিয়া হৈ যাব অভিধানত নতুন শব্দ এটা আহিব আকাংক্ষী যুৱা ৱাহ আকাংক্ষী যুৱা এতিয়া কথা হ'ল যদি আইএলঅ'ৰ ৰিপৰ্ট সাৰ্ভে মতে চাই ৰিসেন্টলি আজি ওলাইছে আইএলঅ' আজি যোৱাকালি ওলাইছে আইএলঅ' সাৰ্ভে এটা আইএলঅ' সাৰ্ভে মতে 2000 চনত ভাৰতবৰ্ষত 35.2% বেৰোজগাৰ এডুকেটেড আনএমপ্লয়েড আছিল ভাৰতবৰ্ষত এডুকেটেড আনএমপ্লয়েড 35.2% আছিল 2000 চনত এতিয়া 2022 চনত সেইটো বৃদ্ধি হৈছে 65.7% দ্বিগুণ বৃদ্ধি হৈছে ভয়ানক দিন আহি আছে যুৱ প্ৰজন্মক মই খকিয়াই দিছো আপোনালোকৰ কাৰণে বহুত ভয়ানক দিন আহি আছে Think twice before choose your leader otherwise your future will be dark and darkest 65.7% কোট গৈছে আপোনালোকে কোট অৱস্থা আজি প্ৰতিটো সেক্টৰত যাওক বিএসএনএল চাওক ডিফেন্স সেক্টৰ চাওক ৰেলৱে সেক্টৰ চাওক প্ৰতিটো সেক্টৰত কি কৰিছে এই আপোনালোকৰ আমাৰ ৰিক্ৰুটমেন্ট কৰ্তন কৰি গৈ আছে প্ৰতিটো সেক্টৰ পোল প্ৰমিস কি আছিল মোদী চৰকাৰৰ 2014 চনত যে আমাক বছৰি 2 কোটি চাকৰি দিব বছৰি 2 কোটি চাকৰি দিয়াটো দূৰৰ কথা চাকৰি কৰ্তন হে কৰি গৈ আছে দেশ চাকৰি কৰ্তন কৰি দেশখনত ক্যাপিটালাইজেশনত দিশে লৈ গৈ আছে ক্যাপিটালাইজেশন দেশখনত প্ৰাইভেটাইজেশন এটা আছিল সৰু প্ৰাইভেটাইজেশন অলপ প্ৰাইভেটাইজেশন ইজ নট ব্যাড এট অল তাত কম্পিটিটৰ থাকে ইয়াত ক্যাপিটালাইজেশনত দিশে যাব ক্যাপিটালাইজেশনত দিশে তাত কোনো কম্পিটিটৰ না থাকিব there will be two section one is capitalist other is lower class ভয়ানক দিশ আগুৱাই গৈ আছে দৈনিক নতুন নতুন মানে কিবা কিবি সিস্টেম লাগু কৰি গৈ আছে চাকৰি নাই শিক্ষানুষ্ঠান বন্ধ হৈ গৈ আছে আমাৰ ৰাজ্যৰ কথা কক শিক্ষানুষ্ঠান বন্ধ হৈ গৈ আছে ব্যক্তিগত শিক্ষানুষ্ঠান বিলাক বৃদ্ধি হৈ গৈ আছে সৰকাৰি হস্পিটেলৰ নামত খিদিনাখন নগাঁৱৰ এজন অধ্যাপকে তেখেতৰ ছোৱালী এটা ভিডিও জাৰি কৰিছিলে তেওঁ নগাঁও মেডিকেল কলেজত গৈছে নগাঁও মেডিকেল কলেজত তাত কোনো না নাৰ্ছ আছে ইমাৰ্জেন্সিত না ডক্টৰ আছিল একো নাই তেখেতৰ ছোৱালীজনীক তাৰপিছত তাৰ পৰা ওলাইলৈ বেলেগ এখন হস্পিটেলত যেতিয়া গৈছে 21 বছৰীয়া ছোৱালীজনীক তাত ব্ৰড ডেড বুলি ঘোষণা কৰিলে প্ৰতিটো সেক্টৰ ধ্বংস কৰি দিছে মই যুৱ প্ৰজন্মক কৈছো মোৰ অকল মই এই দুই এটা কথা কলো দুই এটা ডাটা কলো মোৰ কথাত আপোনালোকে বিশ্বাস নকৰিব you people are talented enough you people have all the resources to get the information you please go through this google কৰক বিভিন্ন ওয়েবসাইট আছে সরকারি ওয়েবসাইটত যাওক যাই প্ৰতিটো পৰিসংখ্যান আপোনালোকে ওলাই ল'ব পাৰিব নহলে আমাৰ দিন আমি পাৰ কৰি দিলো আমাৰ হৈ গল বয়স হৈ গল
দাড়ি চুলি চব পকি গ'ল, আমাৰ বয়স হৈ গ'ল, আমাৰ দিন আমি পাৰ কৰি দিলোঁ। ইউ পিপল হেভ টু চাফাৰ ইন দ্য ডেজ টু কাম, ইন দ্য ডেকেডছ টু কাম। সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ, যুৱ প্ৰজন্মক বিশেষকৈ অনুৰোধ কৰিছোঁ, আপোনালোকে এতিয়াও যদি ভাবিছে যে এভৰিথিং ইজ গোয়িং গুড, ইটছ নট গোয়িং গুড। আপোনালোকে এতিয়াও সময় আছে, মাৰ বান্ধিত থিয় দিয়ক, জাগক আৰু প্ৰতিটো ইনফৰমেশ্যন কালেক্ট কৰক। তেতিয়াহে চাব আপুনি আপোনাৰ ভৱিষ্যতটো ক'ত গৈ আছে। আপোনাৰ ভৱিষ্যত আছে, আপোনাৰ পৰপ্ৰজন্মৰ ভৱিষ্যত আৰু ভয়ানক দিশত যাব। সেইবিলাক বস্তু আপোনালোকে সময় থাকোঁতে এতিয়া চিন্তা কৰক। ধন্যবাদ।